নমস্কাৰ ফ্ৰেণ্ডছ অল ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো বন্ধুসকল আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। তো সম্পূৰ্ণ ভালদৰে চাই ল'ব ভিডিঅ'টো। তো ফ্ৰেণ্ডছ অল আপোনালোকে যিসকলে অসম পুলিচৰ এপ্লাই কৰিছে, তো এতিয়া ইণ্টাৰভিউ চলি আছে। কুক, বাৰ্বাৰ, তাৰপিছত চাফাই কৰ্মচাৰী আৰু লগতে ইলেক্ট্ৰিচিটিয়ানৰ ইণ্টাৰভিউ চলি আছে। তো এতিয়া কথা হ'ল যে কিছুমানৰ ৰিজেক্টেড কৰিছে একনলেজমেণ্ট ৰিচিপ্টটো অবিহনে, অৰ্থাৎ একনলেজমেণ্ট ৰিচিপ্টটো লৈ যোৱা নাই। সেইকাৰণে কিছুমান কেণ্ডিডেটৰ ইণ্টাৰভিউ দিবই পৰা নাই, সিহঁতক ৰিজেক্টেড কৰি দিছে, অৰ্থাৎ ইণ্টাৰভিউ দিব পৰা নাই। তো এতিয়া কথা হ'ল যে কিছুমানে এডমিট কাৰ্ড লৈ গৈছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেণ্ট সকলোখিনি লৈ গৈছে, তথাপিও দিব পৰা নাই কাৰণ সিহঁতে একনলেজমেণ্ট ৰিচিপ্টটো। তো আপোনালোকে যিসকলৰ এতিয়া ইণ্টাৰভিউ বাকী আছে, অৰ্থাৎ যিসকলে ইণ্টাৰভিউ দিয়া নাই এতিয়ালৈকে, চিন্তা কৰিব নালাগে। আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টটো ডাউনলোড কৰিব পাৰিব আপোনালোকৰ মোবাইলৰ জৰিয়তে। তো একনলেজমেণ্ট ৰিচিপ্টটো হ'ল, অৰ্থাৎ এবছৰমান আগতে যেতিয়া অসম পুলিচৰ ৰিক্ৰুটমেণ্ট মুকলি হৈছিল, তেতিয়া আপোনালোকে অসম পুলিচৰ যি পষ্টত এপ্লাই কৰিছিল সিহঁতৰ একনলেজমেণ্ট ৰিচিপ্টটো তাতেই ৰেকৰ্ডটো থাকি গৈছে। অসম পুলিচ ৱেবছাইটত গৈ ডাউনলোড কৰিব পাৰিব আপোনালোকৰ মোবাইলৰ জৰিয়তে। আপোনালোকৰ মোবাইল নাম্বাৰ আৰু আপোনালোকৰ ডেট অফ বাৰ্থ, এই দুটা পদ্ধতিৰে আপোনালোকে ওলাব পাৰিব আপোনালোকৰ মোবাইলৰ জৰিয়তে। আৰু মোবাইলত ডাউনলোড কৰি আপোনালোকে কম্পিউটাৰত ওচৰত CSPত গৈ আপোনালোকে 10 টকা দি সেই ৰিচিপ্টটো প্ৰিণ্ট আউট কৰিব পাৰিব। এডমিট কাৰ্ডত 6 নম্বৰ অপশ্যনত লিখা আছে যে এডমিট কাৰ্ডৰ লগতে একনলেজমেণ্ট ৰিচিপ্টটো লাগিব। তো এইটোৱে একনলেজমেণ্ট ৰিচিপ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব অসম পুলিচ ৱেবছাইটত গৈ। তাতে অকল ডেট অফ বাৰ্থ আৰু আপোনালোকৰ মোবাইল নাম্বাৰ, যিটো নাম্বাৰ দি আপোনালোকে এবছৰমান আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছে, সেই নাম্বাৰ আৰু মোবাইল নাম্বাৰটো দি আপোনালোকে একনলেজমেণ্ট স্লিপটো ডাউনলোড কৰিব পাৰিব। তো একনলেজমেণ্ট ৰিচিপ্টটো লৈ যাব লাগিব, নহ'লে আপোনালোকক ৰিজেক্টেড কৰি দিব। মই দেখাই দিম আপোনালোকে কেনেদৰে ডাউনলোড কৰিব পাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। আৰু ফ্ৰেণ্ডছসকল যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰি আছে, ছাবস্ক্ৰাইব কৰি অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। 6 নম্বৰ অপশ্যনটো চাওক, লিখা আছে যে এডমিট কাৰ্ডৰ লগতে একনলেজমেণ্ট ৰিচিপ্টটো লাগিবই। কাৰণ এডমিট কাৰ্ডটো লাগিবই, লগতে একনলেজমেণ্ট ৰিচিপ্টটো বিচাৰিছে। একনলেজমেণ্ট ৰিচিপ্ট অবিহনে বহুতৰে ৰিজেক্টেড কৰি দিছে। যিসকলে ইণ্টাৰভিউ দিব গৈছে একনলেজমেণ্ট ৰিচিপ্টটো লৈ যোৱা নাই, সিহঁতৰ ৰিজেক্টেড কৰি দিছে। আপোনালোকে আপোনালোকৰ মোবাইলত যিকোনো ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত গুগলৰ চাৰ্চ কৰিব যে SLPRB লগ ইন, এইটো লিখি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ইয়াতে তলত আহিব, তলত স্ক্ৰল কৰিব। তলত আহি ইয়াতে চাওক, লিখা আছে যে APCAP, অৰ্থাৎ AP কেপ লিখা আছে। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এটা নতুনকৈ আকৌ এটা পেজ খুলিব। পেজ খোলাৰ পিছত ইয়াতে চাওক লগ ইন এটা লিখা আছে, লগ ইন অপশ্যন। এই লগ ইন অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাৰপিছত এটা নতুনকৈ আকৌ এটা পেজ খুলিব। ইয়াতে আছে ৰিক্ৰুটমেণ্ট ID আৰু ফোন নাম্বাৰ আৰু ডেট অফ বাৰ্থ। তো আপোনালোকৰ যদি ৰিক্ৰুটমেণ্ট ID অৰ্থাৎ যদি মনত আছে, তেন্তে ৰিক্ৰুটমেণ্ট IDটো লিখিব। নহ'লে অৰ অপশ্যন দিছে, আপোনালোকে যিটো নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছে সেই ফোন নাম্বাৰটো ইয়াতে লিখিব আৰু ডেট অফ বাৰ্থ, আপোনালোকৰ যিটো ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থটো ইয়াতে বহাই দিব। তো ফ্ৰেণ্ডছসকল, আপোনালোকে এই লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত এনেদৰে নতুন এটা পেজ খুলিব। ইয়াতে চাওক লিখা আছে, এইটো মই এপ্লাই কৰিছিলোঁ, সেইকাৰণে এনেদৰে একনলেজমেণ্ট, ইয়াতে যিকেইটা পোষ্টত মই এপ্লাই কৰিছিলোঁ ৰাইট ছাইডত চাব, ইয়াতে একনলেজমেণ্ট লিখা আছে, একনলেজমেণ্ট ফৰ্ম। তো এনেদৰে আপোনালোকৰ যিটো ইণ্টাৰভিউ, অৰ্থাৎ এতিয়া চলি আছে কুক, বাৰ্বাৰ, অৰ্থাৎ চাফাই কৰ্মচাৰী। মোৰ যিহেতু চাফাই কৰ্মচাৰীৰ এডমিট আহিছে, তো মোৰ এইটোৱে একনলেজমেণ্ট ফৰ্ম। মই জুম কৰি আপোনালোকক দেখাই আছোঁ। এইটো দিয়া আছে চাফাই কৰ্মচাৰী অসম পুলিচ, ইয়াতে লিখা আছে আৰু ৰাইট ছাইডত লিখা আছে একনলেজমেণ্ট ফৰ্ম। তো এইটো হৈছে একনলেজমেণ্ট ফৰ্ম। ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত যে চাওক, মোৰ ডাউনলোড আগৰে পৰা আছিল, সেইকাৰণে ইয়াতে আকৌ অপশ্যন আহিছে যে ডাউনলোড এগেইন। তো এনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে PDFৰ জৰিয়তে চাব পাৰিব। হৈছে মোৰ একনলেজমেণ্ট কাৰ্ড, অৰ্থাৎ একনলেজমেণ্ট স্লিপ। তো এই স্লিপটোৱে লাগিব, যিটো অৰ্থাৎ আপোনালোকৰ যিটো তাৰিখ আছে ইণ্টাৰভিউত, সেই তাৰিখত আপোনালোকৰ ইণ্টাৰভিউ দিব লাগিব। লগতে এই একনলেজমেণ্ট স্লিপটো লৈ যাব লাগিব। তো এই স্লিপটো অবিহনে আপোনালোকক সোমাব নিদিব, অৰ্থাৎ ৰিজেক্টেড কৰিব। তো ফ্ৰেণ্ডছসকল, এইটো বাধ্যতামূলক যে আপোনালোকে এই একনলেজমেণ্টটো এনেদৰে ডাউনলোড কৰি আপোনালোকে লৈ যাব পাৰিব। অৰ্থাৎ এনেদৰে মোবাইলত ডাউনলোড কৰাৰ পিছত আপোনালোকে ওচৰত থকা আপোনালোকৰ বজাৰত নতুবা আপোনালোকৰ ঘৰৰ ওচৰত যদি কম্পিউটাৰৰ অৰ্থাৎ CSC যদি দোকান থাকে,
অৰ্থাৎ CSP যদি দোকান থাকে তাতে গৈ 10 টকা দি আপোনালোকে এই একনলেজমেণ্ট ৰিচিপ্টটো প্ৰিণ্ট আউট কৰিব পাৰিব। তো ফ্ৰেণ্ডছ অল এইটোৱে আছিল আজিৰ ভিডিঅ'টো। তো এই একনলেজমেণ্ট ৰিচিপ্টৰ জৰিয়তে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। একনলেজমেণ্ট আৰু এডমিট কাৰ্ড এই দুটা লাগিব, আৰু লগতে যি বিচাৰিছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, মাৰ্কশ্বিট, তাৰপিছত চাৰ্টিফিকেট, তাৰপিছত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। তো সেই সকলোখিনি আপোনালোকে অৰিজিনাল লগতে জেৰক্স কপি লৈ যাব, সেল্ফ এটাষ্টেড কৰিব। তো ফ্ৰেণ্ডছ অল আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব।